নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে অসম গভৰ্ণমেণ্টত যিসকলে চাকৰি কৰে, পুলিচৰ পৰা আৰম্ভ কৰি 3rd গ্ৰেড 4th গ্ৰেড বা এছিষ্টেণ্ট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ সকলোৰে কাৰণে কি লাগে? আণ্ডাৰটেকিং লাগে। গতিকে এই বস্তুবিলাক মই ইয়াতে প্ৰভাইড কৰিছোঁ। এইটো মোৰ আণ্ডাৰটেকিং হয়। এই আণ্ডাৰটেকিংখন মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আণ্ডাৰটেকিংবিলাক বনাব লাগে। এইটো PDF ফৰ্মেটত পাই যায় বা ইয়াৰ পৰা টাইপিং কৰি আপুনি লিখিব পাৰিব। সকলো শিক্ষক শিক্ষয়িত্ৰী যিসকলে নতুনকৈ জইন কৰিব তেওঁলোকৰ কাৰণে এই আণ্ডাৰটেকিংখিনি লাগিব। ইয়াৰ পৰা ষ্টাৰ্ট কৰিব, আপোনালোকে লাহে লাহে চাই থাকিব। এই আণ্ডাৰটেকিংখন আছিল মই যেতিয়া ফাৰ্ষ্ট স্কুল জইন কৰিছিলোঁ, সেই ফাৰ্ষ্ট স্কুলৰ আণ্ডাৰটেকিং। এইটো প্ৰমাণ এক্ট আছিল, এইটো দিব লাগিব। এইটো অৰুণোদয় স্কিমৰ কাৰণে 3টা আণ্ডাৰটেকিং আপোনালোকে দিব লাগিব। এটা মেডিকেল ফিটনেছ দিব লাগিব আৰু 3টা আণ্ডাৰটেকিং দিব লাগিব। মই আকৌ দেখুৱাই আছোঁ আপোনালোকক। এতিয়া জুম কৰি দিওঁ অলপ। এইটো হেডমাষ্টাৰে ছিগনেচাৰ কৰি দিব। তাৰপিছত আপুনি গৈ ব্লকত জমা কৰিব লাগিব। ফাৰ্ষ্ট SIU এপ্ৰুভেলৰ কাৰণে এইবিলাক বস্তু জমা ল'ব। বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি গোটেই তথ্যখিনি আপোনালোকে ব্লকত দিব লাগিব। এই বস্তুবিলাক আণ্ডাৰটেকিংবিলাক ব্লকত দিলে তাৰপিছতে আপোনাৰ কামবিলাক আগবাঢ়িব। ধন্যবাদ।